Hello, welcome. So, as electrostatics or ketamon question lo hiso students khini karne electrostatics or ketamon important question. Discussing we will be discussing about Coulomb's law. Coulomb's law jeto force ase Coulomb's force tar pisot ahile electric field and relations. So, first question to jete ami sa first question jeto amak koise je ki three charges plus q and plus q are placed respectively at a distance 0 d by 2 and d from the origin. Okay, net force experienced by plus q is placed at 0 is 0, then the value of q. Okay, so a question to amak ki dise এই কোশ্চেনটোত আমাক দিছে যে কি আমাৰ আছে তিনটা চাৰ্জেছ কোশ্চেন নম্বৰ 1 ত আমাক দিছে there are three charges আমাক given আছে. Okay, three charges and they are plus q and again plus q. তিনটা চাৰ্জ আছে আমাৰ ওচৰত. সো এতিয়া কথাটো কি হৈছে, ফাৰ্ষ্ট তাহাঁতক x axisত প্লেস কৰিছে. Originot at x equals to 0 ইয়াত আমাক প্লেস কৰিছে plus q then ইয়াত আমাক প্লাস কৰিছে q এটো কৰিছে d by 2 আৰু ইয়াত আমাক কৰিছে again plus q এটো কৰিছে d distance. এতিয়া যদি আমি কোশ্চেনটো চাও লাইক কোশ্চেনটো চাব লাগে ফিজিক্সত এটা কোশ্চেন. So আমাকে কৈছে যে কি net force experienced by plus q at x equal to 0 is 0. ঠিক আছে, so that means আমাৰ ইয়াত কৈছে যে কি এই যেটো plus q আছে ই এক্সপেৰিয়েন্স কৰা net force to 0. Okay, so আমি যদি চাও এইকিটা আমাৰ তিনটা চাৰ্জ আছে আমাৰ ওচৰত এটা ডিসটেন্সত আছে ই এক্সপেৰিয়েন্স কৰা নেট ফোর্স টু 0 ইমানখিনি আমাক কোশ্চেন গিভেন আছে আৰু আমি উলিয়াব লাগে এই কিউ টোৰ ভ্যালু ইমানখিনি আমি উলিয়াব লাগে. ঠিক আছে, ওকে এতিয়া যদি চাও আমাক যেটো কুলম্বস ল অফ ফোর্স আছিলে তাত আমাক কৈছিলে যে কি ফোর্স ইকুৱেলস টু k q1 q2 চাৰ্জ দুটা মাল্টিপ্লাই কৰি বাই r স্কয়াৰ এটো আছিলে. ঠিক আছে, এতিয়া প্লাস q প্লাস q এটো হৈ গল 0 এটো হৈ গল d by 2 এটো হৈ গল d. ঠিক আছে, এতিয়া যদি আমি চাও এই চাৰ্জটোলৈ অহাৰ আগতে এতিয়া যদি চাম এইটো চাৰ্জ এই চাৰ্জটো obviously ৰিপেল কৰিব, ইহঁতৰ মাজৰ ফোৰ্সটো ৰিপালসিভ ফোৰ্স হ'ব. এই চাৰ্জটো আমি কনসিডাৰ কৰিলো এই ফোৰ্স এই চাৰ্জটোৱে এতিয়া ইয়াত ৰিপাল কৰিছে, তাৰ মানে এই ফোৰ্সটোৰ ডাইৰেকশনটো হৈ গল এইটো ডাইৰেকশন. ঠিক আছে, এইটো ডাইৰেকশন. সো ইয়াৰ ওপৰত কৈছে যে কি নেট ফোর্স 0 এটা চাৰ্জে তাক ফোর্স দি আছে এইটো ডাইৰেকশনত আকৌ নেট ফোর্স টু 0 যদি হেতু হ'বলে হয় ইয়াৰ ইকুৱেল এণ্ড অপোজিট এটা ফোর্স এক্সপেৰিয়েন্স কৰিব লাগিব. আমি এটা ইকুৱেল এণ্ড অপোজিট ফোর্স এক্সপেৰিয়েন্স কৰিব লাগিব, দ্যাট মিন্স ই এইটো সাইডে এটা ফোর্স এক্সপেৰিয়েন্স কৰিব লাগিব, তেতিয়াহে ইয়াত ফোর্সটো নেট ফোর্সটো 0 হ'ব. সো সেই বস্তু কৰিবলে ফাৰ্স্ট the force between plus q at position x is equal to 0 and plus q at position d is, আমি to যদি first calculate কৰিলো f1 equals to k q by d square হল. so এটো হৈ গল আমাৰ ইকুৱেশন 1. say next the force between q position x is equal to 0 and q
x is equal to d by 2 is f2 is equals to k q ইহঁতৰ মাজৰ ডিষ্টেঞ্চ হৈ গ'ল আমাৰ d by 2 whole square. Question 2 according to Coulomb's law of force. এটা কথাটো হৈ গ'ল কি net force 0, that means h charge to a plus q charge to a যিমান ফোর্স ইয়াক দিছে তাৰ ইকুৱেল এণ্ড অপোজিট ফোর্স ই দিব লাগিব যাতে ইয়াৰ ওপৰত নেট ফোর্সটো 0 হয়. Therefore according to question যেনেকৈ এটা question টান question নহয় easy question হয়. According to question k q square by d square plus k q by d square by 4 equals to 0. দুইটা ফোর্স সেম প্লেনত আছে গতিকে সেম প্লেনত থাকিলে আমি নেট ফোর্স আমি এনেকৈ প্লাস কৰিব পাৰোঁ. সেম প্লেন ইন দ্য সেন্স এটা ফোর্স ইয়াক এইটো সাইডে ৰিপেল কৰিছে এক্স এক্সিসতে বা এক্স প্লেনখনতে সেম ইটো ফোর্স ইয়াক ইফালে টানিছে সেম প্লেনত আছে গতিকে আমি ইয়াক এইটো সিস্টেমত কৰিব পাৰোঁ. সো এটা আমাৰ কি ওলাব কি কপলে ওলাই গ'ল আমাৰ q by -4. এইটো হৈ গ'ল আমাৰ ফাৰ্স্ট কোৱেশ্চনটোৰ আনসাৰ. ঠিক আছে, যদি আমি অপশনছত চাওঁ এইটো অপশন সি ইজ দ্য আমাৰ কাৰেক্ট আনসাৰ. ঠিক আছে, ওকে. সো নেক্সট কোৱেশ্চনটো হৈ গ'ল বেসড অন ফোর্সেস বিটুইন মাল্টিপল চার্জেস. আমাক কৈছে যে টু চার্জেস each of equal to q are kept at x is equal to minus a and x is equal to a on the axis. ঠিক আছে, এইটো পঢ়িলো. এখন আমি গম পালো যে দুটা চার্জেস equals to q are kept x equal to minus a and plus a. ঠিক আছে, ফার্স্ট এটা আমি কৰিলো. ফার্স্ট question number 2 এটো কি হৈ গ'ল based on forces between multiple charges. ঠিক আছে, ওকে. সো এই কোৱেশ্চনটো কৰিব কি হ'ল আমাৰ ফার্স্ট কোৱেশ্চন যে কি আমি ফার্স্ট কোৱেশ্চনটো আমাক যেনেকৈ কয় আমি তেনেকৈ ডাইৰেক্ট কৰিম. ইকুৱেল চাৰ্জেস q ঠিক আছে, এটো হৈ গ'ল x is equals to minus a পজিশন, এটো হৈ গ'ল x is equals to a পজিশন. ঠিক আছে, সব আমি কোৱেশ্চনৰ মতে কৰিম. এটো JW 13ত অহা. নাও কি কৈছে a particle of mass m and charge q is equal to q by 2 okay is placed at the origin. ঠিক আছে, অরিজিনত তাক থলে এটো charge হব লাগিছিল. এটো charge q is given a small displacement y very less than a. ঠিক আছে, ওকে. ঠিক আছে, আমি যাওঁ. তাৰপিছত আমাক কৈছে যে নেট ফোর্স কাৰ লগত প্ৰপোৰ্শনাল. ঠিক আছে, ওকে. সো আমাক অৰিজিনত আমি থলো. ঠিক আছে, অৰিজিনত থোৱাৰ পিছত এটা স্মল চাৰ্জ q by 2 of mass m. ঠিক আছে, স্মল চাৰ্জ of mass m and charge q by 2 ক'ত প্লেস কৰিছে ইয়াত প্লেস কৰিলে. ঠিক আছে, অৰিজিন. তাৰ পৰা কি কৰিলে ইয়াক এটা স্মল ডিসপ্লেসমেন্ট দিলে. এ স্মল ডিসপ্লেসমেন্ট y very less than a কোৱেশ্চনত দিয়া আছে এই কন্ডিশনটো. ঠিক আছে, সে ইয়াতে আহিলে. ঠিক আছে, q by 2. এতিয়া আমাক কৈছে যে কি নেট ফোর্স ইয়াৰ ওপৰত এপ্লাই হৈ থকা নেট ফোর্সটো কাৰ লগত প্ৰপোৰ্শনাল হ'ব সেটো সুধিছে. সো এই বস্তুটোৰ কাৰণে ফার্স্ট আমি এটো এনেকৈ গ'ল, দেন এটো এনেকৈ আহিলে. দ্যাট মিন্স forces between multiple charges. A force to a charge to a suppose ইয়াত a2 directional force দিছে. A force to a2 এনেকৈ a2 direction. A charge to q charge to a q by 2 charge to a2 directional force দিছে. Similarly আমি কনসিডার কৰিলো যে a charge to ইয়াত a2 directional force দিছে. ঠিক আছে, হল. তাৰ ইহঁতৰ ৰিজাল্টেন্টটো কি হ'ব এইটো হ'ব.
ঠিক আছে সাপোজ এইটো আমি দিলো f net ওকে এইটো হৈ গল আমাৰ f1 এইটো হৈ গল আমাৰ f2 ঠিক আছে এই বস্তুটো কোপা আহিলে প্যাৰালেলোগ্ৰাম ললো যদি এটা ভেক্টৰ এনেকে থাকে এটা ভেক্টৰ এনেকে থাকে তেতিয়া ইহঁতৰ ৰিজাল্টেন্টটো এনেকে যায় সিমিলাৰলি ইয়াত force is a vector এইটো সাইডে গৈছে এই চাৰ্জটোৱে ইয়াক এফালে ঠেলিছে এই চাৰ্জটোৱে ইয়াক এই q/2 চাৰ্জটো এইটো ডাইৰেকচনত এপ্লাই কৰিব এইটো ডাইৰেকচনত ফোৰ্সটো এপ্লাই কৰিব এইটো হৈ গল f2 এটা যদি আমি চাও এইখিনিৰ পৰা এইখিনিলে ডিসটেন্সটো সমান এইখিনিৰ পৰা এইখিনি ডিসটেন্স সমান ম্যাগনিটিউড হিচাপত a ঠিক আছে তাৰ পৰা এইখিনি আমি জানো এইখিনি হৈ গল y কোৱেশ্চনত দিয়া আছে এতিয়ালে a ডাল আৰু a ডালো ইকুৱেল হ'ব এটো হত যদি আমি নাম এটা দিলো a এটো হত যদি b এটো c that means আমি ইয়াৰ পৰা আমি ক'ব পাৰিম যে ab equals to ac ঠিক আছে ওকে ওকে ঠিক আছে ওকে সো আমি ফার্স্ট ফোর্স কিটা উলিয়াম force on charge q/2 due to the charge q at x equals to minus a x is equals to minus a থকাটো কাৰণে ঠিক আছে f1 আমি নাম দিছিলো হেতু হৈ যাব k q/2 বাই তে ইহঁতৰ মাজৰ ডিসটেন্সটো কিমান হৈ গল ab স্কয়ার ঠিক আছে ওকে similarly force on q/2 due to the charge q at x equals to a কাৰণে কি হ'ব f2 equals to k q/2 by ac square ঠিক আছে ওকে এটা আমাৰ কোৱেশ্চনটো কি কৈছিলে কোৱেশ্চনটোত কৈছিলে যে কি নেট ফোর্সটো কালৰ নেট ফোর্স উলিয়াবলৈ সো নেট ফোর্স হলে ভেক্টৰ এটো প্যাৰালেলোগ্ৰাম লৰ ৰিজাল্টেন্টৰ মতে f net equals to জানাই থাকে সবে f1 square plus f2 square plus 2f1 f2 cos theta টো কি হ'ব suppose এটো এটা থিটা হল এটো এটা থিটা হল সো এটো হৈ যাব আমাৰ সদায় মাজৰ এংগলটো আমি লও cos twice theta ঠিক আছে এইখিনটা আমি জানি থব লাগিব যে cos twice theta equals to cos square theta minus sin square theta এতিয়া যদি আমি f1 f2 মন কৰো ওপৰৰ পাৰ্টটো দুইটাৰে একি ঠিক আছে সো তলৰ ab square আৰু ac square সো আমি ইয়াত কৈ লৈছিলো যে ab equals to ac হল তো তেতিয়া ইয়াৰ পৰা আমি কি কনক্লুজন কৰিব পাৰো যে f1 equals to f2 পাৰো ঠিক আছে এই দুটাৰ পৰা সো ইয়াত আনি পেলে মই এটা বহাই দিম f1 এ মই লৈ ললো সেই f1 লৈ লোৱাৰ লগে লগে f1 square plus f1 square plus 2 f1 square হৈ যাব twice theta তো মই ভাঙি দিলো suppose cos square theta minus sin square theta f net equals to 2f1 square হৈ যাব 2f1 square মই কমন লৈ দিলো 1 plus cos square theta minus sin square theta হগল ইয়াৰ পৰা কি ওলাব ইয়াৰ পৰা আমাৰ ওলাব 1 minus sin square theta যদি কৰিলো 1 minus sin square theta 1 minus sin square theta কৰিলে হেতু cos square theta হয় cos square theta হ'ব then তেতিয়া আমাৰ কি ওলাই গল 2f1 square cos square theta এটো ওলাই যাব আমাৰ 2f1 cos theta সো আমাৰ নেট ফোর্সটো কি ওলাই লাগে কপলে এটো ঠিক আছে সো f1 আমাৰ কি আছিল 2k q/2 by ab square আছিল ab square cos square theta ঠিক আছে এটা যদি ট্রায়াঙ্গলটো চাও আমি এইখিনি হৈ গল a এইখিনি হৈ গল y ঠিক আছে আৰু এটো হৈ গল আমাৰ 90 ডিগ্ৰী এটো হৈ গল আমাৰ 90 ডিগ্ৰী
So using Pythagoras theorem আমাৰ AB ওলাই using Pythagoras theorem আমাৰ AB ওলাব using Pythagoras theorem আমাৰ AB ওলালে 2k q by 2 AB ওলালে আমাৰ y square by a square লগত আছে cos square theta নহব এটো cos theta হ'ব ঠিক আছে এটা cos theta আমি কেনেকৈ লিয়াম cos theta আমি জানো base by hypotenuse cos theta is equals to base by hypotenuse ঠিক আছে এটা এটোতে যদি আমি চাও এটো theta তো এটো theta হ'ব vertically opposite angle ঠিক আছে সো এটা যদি বেস হৈ গল এডাল y আৰু hypotenuse এডাল ab ঠিক আছে আমি উলিয়াই থৈছো into y by ab ঠিক আছে হৈ গল y by ab হৈ গল আমাৰ আৰু ইয়াত স্কয়াৰ এটা আছিল মোৰ স্কয়াৰটো থাকি গৈছে স্কয়াৰ হৈ গল since আমাৰ কন্ডিশন কি আছিল y very less than a y very less than হৈ যোৱাৰ লগে লগে আমাৰ কি হৈ গল f net equals to 2kq q by 2 y square to 8 কে বহুত সৰু y to 8 কে বহুত সৰু গতিকে y square to কি হৈ যাব নেগলিজিবল হৈ যাব a square লগত কম্পেয়াৰ কৰিলে সো ইয়াত আহিব আমাৰ অকল a into a square ঠিক আছে ইয়াত আমাৰ a square থাকিব আৰু এইফালে আহিব y so ultimately f net proportional to y হৈ থাকিলে এই টাৰ্মটো যদি আমি বাদ দি দিও f net proportional to y এইটো হৈ গল আমাৰ আনসাৰ ঠিক আছে যদি চাও এইটো অপচন এ হ'ব আমাৰ কারেক্ট আনসার এবাৰ কোৱেশ্চনটো মই দেখুৱাই দিছো কি কৰিলো কোৱেশ্চনটো মতে আমি ডায়াগ্ৰাম বনালো থিটা দিলো থিটা দিয়াৰ পিছত আমি ৰিজাল্টেন্ট ফোর্স উলিয়ালো বাই ভেক্টৰ স্কেলাৰগ্ৰাম ল দেন আমি কুলম্বস ফোর্স উলিয়ালো ইউজিং কুলম্বস ল ফোর্সৰ ফৰ্মুলা নেট ফোর্স উলিয়ালো নেট ফোর্স উলিয়াৰ পিছত পাইথাগোৰাছ থিওৰেম ইউজ কৰি ab উলিয়ালো cos থিটা উলিয়ালো উলিয়াৰ পিছত আমি এইটো আমাৰ কন্ডিশন আমাৰ কোৱেশ্চনত গিভেন আছিল ঠিক আছে সো এতিয়া আমি যাও নেক্সট কোৱেশ্চন next question কি কৈছে আমাক a bob of simple pendulum has mass 2 kg and charge 5 microcoulomb rest at uniform field of intensity equilibrium and okay ঠিক আছে all right এই কোৱেশ্চনটোত আমাৰ কি কৈছে যে কি আমাৰ এটা বব আছে ববটো ইকুইলিব্ৰিয়াম পজিশন থাকিলে দেন এনেকে এটো পজিশন থাকিলে ববটো সদায় ইকুইলিব্ৰিয়াম পজিশন আমাৰ এনেকে থাকে কিন্তু কি কৈছে যে কি এখন ইলেক্ট্ৰিক ফিল্ডত আছে ইলেক্ট্ৰিক ফিল্ডখন হ'ল আমাৰ 2000 ভোল্ট পাৰ মিটাৰ এখন ইলেক্ট্ৰিক ফিল্ডত আছে আৰু এটা এংগল কৰি আছে ঠিক আছে এটা এংগল কৰি আছে হল মাস দি আছে চাৰ্জ দি আছে ওকে ঠিক আছে সো ইয়াত কোৱেশ্চনটোত আমাক গিভেন আছে মাস 2 গ্ৰাম that is 2 into 10 to the power minus 3 kg চাৰ্জ দিয়া আছে 5 মাইক্ৰোকুলম আৰু ইলেক্ট্ৰিক ফিল্ড দিয়া আছে আমাৰ 2000 ভোল্ট পাৰ মিটাৰ এটা এংগল কৰি আছে বুলি কৈছে ঠিক আছে আমি বনাই দিলো এটা এংগল এই পজিশনটো ববটো ইকুইলিব্ৰিয়াম আছে এই পজিশনটো ববটোৰ কাৰণে ইকুইলিব্ৰিয়াম পজিশন এই পজিশনটো ববটোৰ কাৰণে এটা ইকুইলিব্ৰিয়াম পজিশন কোৱেশ্চনত দিয়া আছে দে মনাই কোৱা ইকুইলিব্ৰিয়াম পজিশন
ঠিক আছে ববটো যেহেতু ইয়াত আছে এডাল ষ্ট্ৰিং হয় এডাল ষ্ট্ৰিং হয় ববটো কানেক্ট হৈ থকা তেতিয়াহ'লে ডেফিনেটলি ইয়াত এটা টেনশ্যন থাকিব মই যদি ইয়াৰ পেৰেলেলকৈ এডাল এক্সিছ টানি দিওঁ এইটো হৈ যাব থিটা হৈ যাব এতিয়া যদি মই ইয়াক ৰিজল্ভ কৰি দিওঁ এইটো হৈ যাব টি কছ থিটা এইটো হৈ যাব আমাৰ টি সাইন থিটা আৰু ববটো কেনেকৈ কোনে ৰাখিছে ইলেক্ট্ৰিক ফিল্ডখনে ৰাখিছে তো ইলেক্ট্ৰিক ফিল্ডখনে ববটোৰ ওপৰত এটা ফ'ৰ্চ এপ্লাই কৰি আছে আমি জানো যে ইলেক্ট্ৰিক ফিল্ড ইকুৱেলছ টু ফ'ৰ্চ পাৰ ইউনিট চাৰ্জ তেতিয়াহ'লে ফ'ৰ্চ কিমান হৈ যাব ফ'ৰ্চ ইজ ইকুৱেলছ টু কিউ ইনটু ই আৰু সেইটো এইটো ডাইৰেকশ্যনত থাকিব কিউ ইনটু ই আৰু তললে ববটো কি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ নিজৰ ৱেটটো এম জি ঠিক আছে সদায় এনেকৈ যদি ভেক্টৰ থাকে এংগল এটা কৰি থাকে সদায় আমি তাক ৰিজল্ভ কৰিব লাগে এতিয়া ইয়াৰ পৰা আমি কি পোৱা যাম ইয়াৰ পৰা পোৱা যাব আমি টি কছ থিটা ইকুৱেলছ টু ভাৰ্টিকেল এম জি কাৰণ ইকুইলিব্ৰিয়াম পজিশ্যন আৰু এইফালে টি সাইন থিটা ইকুৱেলছ টু আমি পালোঁ কিউ ইনটু ই হৈ গ'ল তো ইয়াৰ পৰা যদি আমি কওঁ আমি যদি ইকুৱেশ্যনকেইটা আমি চাওঁ ইহঁতক যদি আমি ডিভাইড কৰি দিওঁ ডিভাইড কৰি দিলে আমি পাম টেন থিটা ইকুৱেলছ টু কিউ ই বাই এম জি হ'ল এতিয়া আমাৰ ওচৰত গোটেইকেইটা ভেলু দিয়ে থোৱা আছে কিউ আমাক দিয়া আছে 2000 কিউ আমাক দিয়া আছে 5 ইনটু মাইক্ৰ'কুলম 10 টু দি পাৱাৰ -6 কুলম ই আমাক দিয়া আছে 2000 এম আমাক দিয়া আছে 2 গ্ৰামছ জি আমাক দিয়া আছে 10 ঠিক আছে হৈ গ'ল 10 হ'ব 10 ইনটু 10 টু দি পাৱাৰ -3 2 ইনটু 10 ইনটু 10 টু দি পাৱাৰ -3 so এইটো ওলাব 1/2 that means tan theta equals to 0.5 theta is equals to tan inverse 0.5 okay so I hope our answer আছে 8 option C so option C আমাৰ কাৰণে হৈ গ'ল correct answer ঠিক আছে so এই গিটা কোৱেশ্চন চাকে বুজি পালা এবাৰ চাই ল'ব লাগে সবে কোৱেশ্চনকেইটা মই ইম্পৰ্টেণ্ট ভাবি পেলাই দিছোঁ কুলম্বছ ল একদম ফাৰ্ষ্ট চেপ্টাৰ 12 আৰু বেছিক কুৱেশ্চনছ একদম বেছিক কুৱেশ্চনছ হয় ঠিক আছে আৰু থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'